পুনৰ বৰপেটাৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া বৰপেটাৰ আৰক্ষীৰ জালত এজনৰ পিছত আন এজন কুখ্যাত ড্ৰাগছ মাফিয়া এইবাৰ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত আৰক্ষীৰ জালত বৰপেটাৰ সমীপৱৰ্তী বনমাজৰা পথৰ কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম যোৱা কিছুদিনৰ ভিতৰত বৰপেটাৰ আৰক্ষীৰ জালত পৰে কেইবাজনো ড্ৰাগছ মাফিয়া আৰু ইয়াৰে 100% ড্ৰাগছ মাফিয়া এটা বিশেষ সম্প্ৰদায়ৰ যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে। আজি বৰপেটাৰ খৈৰাবাৰী কমাৰ বস্তিৰ ওচৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে এটি চাবোনৰ বাকচত ভৰ্তি ড্ৰাগছসহ আবুল কালাম নামৰ যুৱকজন আটক হয়। দুজন প্লান আসলো ড্রাগসৰ কাছে পাওয়া গেছে বহুত ড্রাগস পাওয়া গেছে। কি নাম লৰাটোৰ? লৰাটোৰ নামটো বা কি কৈছে মই পাহৰি গৈছো। কোনখিনি জাগা এইটো? এইটো খৈৰাবাৰী কামাৰ বস্তি। খৈৰাবাৰী কামাৰ বস্তি বৰপেটা ৰোড। বৰপেটা ৰোড খৈৰাবাৰী কামাৰ বস্তি। পুলিচে ধৰিছে। পুলিচে পাব্লিক ধৰিছে, পাব্লিকে ধৰি কিনে পুলিচক দিছে। পাব্লিকে ধৰি পুলিচে। পুলিচে সহযোগিতা কৰিছে। কিমানখিনি যাচ্ছে? ড্রাগস পাইছে কিমান আছে? একচুয়ালি আৰক্ষীৰ এই পদক্ষেপক কি ক'ব? আৰক্ষী বহুত ভাল কাম কৰিছে, এনেকুৱা ক'ব লাগে। এই ল'ৰাজনক এনেকুৱা শাস্তি হোৱাটো বিচাৰে? ল'ৰাটোজনৰ এনেকুৱা শাস্তি হ'ব লাগে, কমচে কম 20 বছৰ জেল খাব লাগে ভৱিষ্যতৰ কাৰণে, যাতে ইয়াক চাই কিনে আৰু বেলেগে অলপ ভয় পায়।